এইখিনি জলকীয়া আচাৰ বনালোঁ। মই মোৰ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে কেনেকৈ বনায় প্লিজ কমেণ্টত মোক জনাব। যদি অকণমান বেলেগকৈ বনায় ময়ো আপোনালোকৰ পৰা শিকিব পাৰিম, কাৰণ সকলোৰে আচাৰ বনোৱা পদ্ধতি বেলেগ বেলেগ। জলকীয়াখিনি মই ঠাৰিৰে সৈতে ধুই পেলাই এটা ৰ'দ দিছোঁ। ইয়াতকৈ ৰ'দত দিব নালাগে, কাৰণ ছাল চটা শুকাই গ'লে জলকীয়া আচাৰৰ সোৱাদটো নাইকিয়া হৈ যায়। এই আছক কেলে ঠাৰিয়ে সৈতে দিছোঁ, গমেই পাইছে সেই ফটা জলকীয়াটোত পানী লাগি গেলি গ'ল। সেইকাৰণে পৰাপক্ষত ঠাৰি গুচাব নালাগে। জলকীয়াখিনি মই কেঁচিয়ে কাটি লৈছোঁ, কাৰণ হাতত কেনেবাকৈ লাগি থাকিলে আচলতে পটককৈ মুখে চুখে লাগিলেও কেতিয়াবা ছালখন জ্বলি যায়। এয়া জলকীয়া কাটি হৈ গ'ল মোৰ। এতিয়া মছলাখিনি প্ৰথমতে বনাই লওঁ। ধনিয়া 2 চামুচ, জিৰা 1 চামুচ, চফ 1.5 চামুচমান লৈছোঁ, কেইটামান মিঠি আৰু সৰিয়হ লৈছোঁ প্ৰায় 3 চামুচমান। এই আচাৰটোত অকল সৰিয়হ দিও বনাব পাৰি, কিন্তু বাকী মছলা দিলে গোন্ধটো বৰ ধুনীয়া হয়। তেলত 5 ফোৰণ দিলোঁ, লগে লগে জলকীয়াখিনি দি দিলোঁ। হালধি আৰু নিমখ দিছোঁ জোখমতে। এইখিনি অকণমান লৰাই লৈছোঁ আৰু মছলাখিনি মই চাওক খৰচীয়া কৰি বাটিছোঁ। একদম পাউডাৰ নিচিনাকৈ বাটিব নালাগে। এয়া জলকীয়া আচাৰ হৈয়ে গ'ল। ঠাণ্ডা হ'লত মই অকণমান ভোট জলকীয়াৰ তেল ভোট জলকীয়াৰ সৈতে মিলাই দিছোঁ, কাৰণ মোৰ ল'ৰাই জ্বলাটো অকণমান হ'লে বেছি ভাল পায়। সেইকাৰণে এইটো আচলতে একদম অপশ্যনেল। আপোনালোকে থাকিলে মিলাব, ভাল পালে মিলাব, নহ'লে নিমিহলালেও হ'ব। 2-3 দিন আচাৰটো ৰ'দত দিব, তাৰপিছত বছৰটোলৈ খাই থাকিব পাৰিব। ইয়াৰ আগতে আপোনালোকক বেঙেনা আচাৰ দিলোঁ, ভিডিঅ'টো চালেনে বাৰু? আৰু বনাইছোঁ বগৰীৰ মিঠা আচাৰ। এইটো বাৰু কাইলৈ দিম, চাব আপোনালোকে।